বঢ়িয়া কোৱালিটিৰ নাচনী ৰিহা আজি আপোনালোকৰ আগলৈ মই লৈ আহিছো দেখুৱাবৰ বাবে। এয়া মোৰ সন্মুখত চাওকচোন, ধুনীয়া বহু কেইখন নাচনী ৰিহা ইয়াত মই ধুনীয়াকে পাৰি থৈ দিছো। ইয়াৰ পৰা আপোনালোকে পছন্দ কৰিব পাৰে আৰু বুকিং কৰিব পাৰে বা অৰ্ডাৰ কৰিব পাৰে মনোজ ভাই ফেশ্বনৰ ফালৰ পৰা আপোনালোকে। আৰু বহুতে বেছি প্ৰিমিয়াম কোৱালিটিৰ হয় নাচনী ৰিহা কেইখন, আপোনালোকে ল'ব পাৰিব। খুবেই বেছি সুন্দৰ আৰু ধুনীয়া। লগতে বহাগৰ বিহু আহি আছে এতিয়া, নহয় জানো? কাৰোবাক উপহাৰ দিবলৈ হওক বা নিজৰ কাৰণে হওক বা ল'ৰা ছোৱালীৰ কাৰণে হওক, খুবেই বেছি দৰকাৰী এয়া নাচনী ৰিহা। আপোনালোকে মন কৰক আৰু চাওকচোন, বহুত ধুনীয়া, খুবেই বেছি ধুনীয়া। বহলটো আপোনালোকে চাব পাৰে, বহল আৰু দীঘল। বহলটো ইমান হ'ব, প্ৰায় 2.5 ফুট মান বহল হ'ব ৰিহা কেইখনৰ, আৰু দীঘলটো আপোনালোকে ইয়াত গম পাইছে আৰু ইয়াত ডবল হৈ আছে। এয়া চাওকচোন, দেখিছেনে? আৰু অৰ্ডাৰ কৰিবলৈ একেবাৰে সহজ। আপোনালোকে য'ৰ পৰাই অৰ্ডাৰ নকৰক কিয় তাতে আমি ডেলিভাৰী দিবলৈ পাৰিম। অল ইণ্ডিয়া য'ৰ পৰাই আপোনালোকে অৰ্ডাৰ নকৰক কিয়, এড্ৰেছটো পঠিয়ালে হ'ল আমাক, আৰু আমি আপোনালোকৰ এড্ৰেছত ধুনীয়াকে পঠিয়াই দিব পাৰিম। হোৱাটছআপ কৰিব, হোৱাটছআপৰ নম্বৰটো আমি স্ক্ৰীণত দি ৰাখিছো, নাইবা আপোনালোকে ছেভ কৰি ৰাখিব। আজি নহ'লে কেতিয়াবা হ'লেও দৰকাৰ হ'ব। হোৱাটছআপ কৰিব যে নাচনী ৰিহা লাগে বুলি, আমি সেই হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ পৰা অৰ্ডাৰটো ল'ম আৰু পঠিয়াই দিবলৈ পাৰিম।